নিষ্ঠে জানি বাহাদুৰ পথে গতি পায় কুৰা কুৰা কীট অপসী সবাহাতে সম পৰমটো সাধ্য মন ইন্দ্ৰিয় নিয়ম। গতিকে ইন্দ্ৰিয় সভাক যদি মই দমন কৰিব নোৱাৰো, মনে ৰজা মনে প্ৰজা মনে বিচাৰে সাত ভাৰ্যা, যদি মই মনক যদি দমন কৰিব পাৰো একেবাৰে ঠাণ্ডা হৈ গ'ল। আৰু যদি মনটো বলাই দিলো সি গৈ থাকিব ইয়াৰ পৰা একেবাৰে তিনিচুকীয়া পাবগৈ। হয়, সেইকাৰণে আমি খাদ্য সম্ভাৰ বিচাৰ কৰি যোগ প্ৰাণায়াম কৰি কৃষ্ণ নাম জপ কৰি মনক দমন কৰিব পাৰিলে দেহাটো শান্তি আহিব। আৰু যদি মনে ৰজা হ'ল তেতিয়াহ'লে আপোনাৰ ৰোগ নপদ পেলাই 7 কোটি নপদ পেলাই কি গণ্ডগোল কৰিব। সেইকাৰণে আমি মনক নিয়ন্ত্ৰণ কৰাটো অচিন্ত অব্যক্ত ব্ৰহ্ম মনয়োগোচৰ অবক্ত চিন্তন জ্ঞান পথ দুখত অদৃশ্য চিন্তন জ্ঞান অতীব সংকট দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট। যদি এখন গাঁৱত দেহাটোক লৈ অভিমান কৰা, গতিকে মানে গৌৰৱ হ'ল 4 প্ৰকাৰ: ৰূপ গৌৰৱ, বল গৌৰৱ, বিদ্যা গৌৰৱ, ধন গৌৰৱ। এই 4টা গৌৰৱ যদি আমাৰ থাকে পদে পদে দুখ পাই যাওঁ। এইখন গাঁৱতে যদি এজন ভকতৰ যদি মোৰ বহুত ধন আছে বুলি গৌৰৱ কৰে, ভগৱন্তই 4খনতে লৈ গৈ নিমিষতে নাইকিয়া কৰিব। আৰু যদি মোৰ বল আছে বুলি যদি মই কাপোৰ কেপ নকৰোঁ, দুখীৰ ওপৰত যদি মই অত্যাচাৰ কৰি থাকোঁ, মোক বল কৰিবলৈও এজন মোতকৈ বহু বল থকা এজন বনাই থৈছে ভগৱন্তই। কেতিয়াবা সেই আচিমুনি গদাটোৱে একে চুটে ডাঙৰ দি পঞ্চদম গত কৰিব। হয়, আৰু ৰূপ গৌৰৱ, যদি এইখন গাঁৱতে যদি কোনোবাই এগৰাকী খুব সুন্দৰ নাৰী জন্ম হৈছিলে, তেওঁ যদি গৌৰৱ থাকে হয়তো বিয়া হ'ব পাৰিব পাৰে। কাৰণ তেওঁ যিজন ল'ৰাই চাব একেবাৰে পচন্দ কৰি এইটো ল'ৰাই মই যাম ন, এইটো হ'ল ৰূপ গৌৰৱ। হয়, ঠিক তেনেকুৱা। গতিকে আমি আৰু ধন গৌৰৱ, ধন যদি মোৰ আছে বুলি যদি মই গৌৰৱ কৰি থাকোঁ তেতিয়াহ'লে সেইজনে ভগৱানলৈ পাই গৈ। গতিকে এই দেহৰ যিটো অভিমান, মই বহুত বিদ্যান্ত ৰূপন্ত জ্ঞানী অন্ত বুলি যদি মই যদি অভিমান কৰোঁ, মোক সেই অভিমানে মোক আনন্দ কৰিব। সেইকাৰণে এই সমস্ত দেহটো যদি মই ভগৱানৰ ওচৰত আত্মনিবেদন কৰিব পাৰোঁ, এই গাখীৰ দুধ মদ একদম মস্তিকে খাই থাকিব পাৰিব। গতিকে তেনেভাৱে ভক্তি কৰিলেহে আমাৰ কামত আহিব বুলি আজি বঢ়িয়া কৰিলে। আনকন ভজি হুৱে অনন্য শৰণ কায় বাক্য মনে ভজে মুহুৰ চৰণ মুঠৰূপী কৰ্ম কৰে নজানয় মানৱ গুৰুৰূপ সংসাৰত মই কৰো ত্ৰাণ। গতিকে যিজন ভক্তই মোৰ বাহিৰে কাকো চিনি নাপায়, অনন্য হওঁ, একেজনকে যিজনে দৃঢ়ভাৱে লৈছে সেইজনে হৈছে অনন্য হওঁ। মই যদি আজি এজনৰ ঠাইত খং ল'লোঁ, আকৌ যদি মই দেখা পালোঁ বাহঁকে মোৰ গুৰুটো বৰ ধুনীয়া, তেওঁ যদি মই ক'লোঁ তেতিয়াহ'লে মোৰ ভক্তি বিবিচাৰ হৈ গ'ল। গতিকে সেই ভক্তি যিমান মই আগুৱাই নাযাওঁ মোৰ ভক্তি কামত নাহিব। ঠিক সেইকাৰণে মুঠৰূপী কৰ্ম কৰে নজানয় আন গুৰুৰূপ সংসাৰত মই কৰোঁ ত্ৰাণ। যিজন ভগৱানে মোকে অৰ্পণ কৰি সংসাৰ কৰ্ম কৰি থাকে, তেওঁ যিমান দুখ নহয় সকলো বিপদৰ পৰা উদ্ধাৰ হ'ব। যেনেকৈ এটা পুষ্প ধ্যান ল'লে হৃদয়ে পৰি যায়, হয়, ঠিক তেনেকৈ মোক যিজনে ভগৱান হিচাপে ভাল পায়, ভগৱান হিচাপে ভাল পায়, তেতিয়াহ'লে তেওঁ মোৰ হৃদয়ত লীন হৈ যাব পাৰে। যেনেকৈ অসমত থকা যিমান গংগা যমুনা কপিলী কলম পানী আছে, চব পানী যায় লীন হৈ যায়, সাগৰত লীন হৈ যায়। সাগৰ হ'ল ভগৱন্তৰ জেগা। ঠিক তেনেকৈ যদি পানী সোমাই যায়, যদি সাগৰ যদি লীন যায়, ভগৱন্তৰ হিয়াত যদি সোমাই যায়, আমি ভকতসকলে যদি তেনেকৈ কৰি ভগৱন্তৰ হিয়াত যদি মিল হৈ যাব পাৰোঁ, এই আৰু আহিব কষ্ট কৰিবলৈ দৰকাৰ হয়। সেইকাৰণে আমাক তেনেকৈ বুজাই আছে গোসাঁইসকল। এই সাধু সমাজত গৈ আপোনালোকে অকণমান সময় প্ৰভু ধ্যান কৰি শুনক। ইয়াৰ পৰা যদি নীতি জ্ঞান ল'ব পাৰে, গৃহে গৃহে